মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইতিহাস খণ্ডৰ পাঠ নং 3 মোৱামৰীয়া গণবিদ্ৰোহ এই পাঠটো আমি পঢ়িম। আসলতে তোমালোকে এই পাঠবোৰ সমাজ অধ্যয়নৰ যিবোৰ পাঠ বহু কিছুমান টাৰ্ম বহু কিছুমান শব্দ তোমালোকে যথেষ্ট জটিল পোৱা, যাৰ বাবে তোমালোকে মুখস্থ কৰিবলৈ কঠিন পোৱা, কিন্তু যেতিয়া তোমালোকে এইবোৰ বুজি উঠিবা সহজ হৈ পৰিবা, তোমালোকৰ অতি সহজে এইবোৰ তোমালোকৰ মনত ৰব। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট কষ্ট কৰি মই তোমালোকৰ বাবে ভিডিঅ'বোৰ বনাও, আৰু তোমালোকে কিন্তু বহুতে শ্বেয়াৰ নকৰা, তোমালোকে অকমান শ্বেয়াৰ কৰি দিবা, আৰু যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আহিছে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া প্ৰথমটো প্ৰশ্ন মোৱামৰীয়া গণবিদ্ৰোহৰ প্ৰথমটো প্ৰশ্ন দিয়া আছিল যে মায়ামৰা কি। গতিকে মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম, অৰ্থাৎ শংকৰদেৱে যিবোৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিলে এই সত্ৰবোৰৰ এটা সত্ৰ হৈছে বৈষ্ণৱ সত্ৰ। গতিকে সেই সত্ৰৰ এটা সত্ৰৰ নাম হৈছে মায়ামৰা সত্ৰ। সত্ৰ বুলিলে কি বুজা? সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। গতিকে আমি সত্ৰ বুলিলে নজনা মানুহ নাই। বিভিন্ন জাতি ধৰ্মৰ সকলোৱে আমি অসমবাসী হিচাপে সকলোৱে সত্ৰ চিনি পাওঁ, সত্ৰ দেখিছোঁ, সত্ৰ কেনেদৰে কোনে প্ৰতিষ্ঠা কৰিছিল ইত্যাদিবোৰ বিষয়ে আমি জানো। তৃতীয়টো প্ৰশ্ন সংহতি কি। এতিয়া সংহতি বুলি ক'লে আচলতে ঐক্য সংহতি বুলি আমি কওঁ, কিন্তু ইয়াতে সংহতি শব্দটোৱে বিভাজনহে বুজাইছে। শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত ইয়াত মহাপ্ৰয়াণ শব্দটো মৃত্যু বুলি লিখা নাই, যিহেতু তেওঁ এজন মহান মনীষী, তেখেতৰ মৃত্যুবৰণক মহাপ্ৰয়াণ শব্দটোৰ লগত লিখিছে। পিছত তেওঁৰে শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা বিবাদসকলৰ পৰিণতি স্বৰূপে এই সত্ৰসমূহৰ 4টা ভাগ বা সংহতিৰ সৃষ্টি হৈছিল। এতিয়া বুজিলানে যে সত্ৰবিলাক যিবিলাক তেওঁ শংকৰদেৱে নিৰ্মাণ কৰাইছিল বা সত্ৰ প্ৰতিষ্ঠা কৰিছিল, এই সত্ৰবিলাকৰো কিন্তু কিছুমান ভাগ হৈ গ'ল। এই 4টা ভাগ আছিল, এই 4টা ভাগকে সংহতি বুলি কৈছে। মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল। গতিকে মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল স্বৰ্গদেউ লক্ষী সিংহৰ দিনত। মোৱামৰীয়া বিদ্ৰোহ কোনজনৰ ৰজাৰ দিনত শেষ হৈছিল? আৰম্ভ হৈছিল লক্ষী সিংহৰ দিনত আৰম্ভ হৈছিল আৰু শেষ হৈছিল স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত। তাৰপিছত আছিল কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়। গতিকে উত্তৰটো হ'ব চুহুংমুঙে। তাৰপিছত আছিল চুকাফা এইটো ভগা ৰজা আছে, এইটো একচুৱেলি লৰা ৰজা হ'ব। লৰা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰীক হত্যা কৰা হৈছিল? উত্তৰটো হ'ব গুৰু নিত্যানন্দ দেৱক। তোমালোকে মনত ৰাখিবা যে চুকাফা এজন কিন্তু কি আছিল? অত্যাচাৰী ৰজা আছিল, আৰু সেই ৰজাৰ দিনতে গুৰু নিত্যানন্দ দেৱক হত্যা কৰা হৈছিল। তাৰপিছত ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল? এইটো হৈছে চতুৰ্ভুজদেৱ মহন্ত। নামবোৰ তোমালোকে মনত ৰাখিবা, আৰু যি সময়ত তোমালোকৰ কিতাপবোৰ পঢ়ি অকমান আমনি লগা যেন লাগে সেই সময়ত তোমালোকে এই ভিডিঅ'বোৰ লগাই লৈ এই ভিডিঅ'বোৰ শুনি থাকিলে তোমালোকৰ কিন্তু তেতিয়া মনত ৰখাৰ, কাৰণ আমি যিমানে শুনো যিমানে দেখো আমাৰ মনত ৰখাৰ কেপাচিটিও আমাৰ বাঢ়ে। তাৰপিছৰ প্ৰশ্ন অসমীয়া আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম কি? চোমদেউ। উপাস্য দেৱতা অৰ্থাৎ যিজনক তেওঁলোকে পূজা কৰে, গতিকে চোমদেউ বুলি, যেনেকে আমি এতিয়া বিভিন্ন দেৱী দেৱতা আছে তেওঁলোকে চোমদেউ বুলিও কোনোবা এজনক তেনেকেই আৰাধনা কৰিছিল। তাৰপিছত আছে কি জয়সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? উত্তৰটো হ'ব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত। ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল। কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই বংগদেশৰ নদিয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই আনিছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰে পৰাই কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰপুৰুষসকলক পাৰ্বতীয় গোসাঁই নামেৰে জনাজাত হ'ল। কথাটো মন কৰিবা যে ক'ৰ পৰা আনিছিল তেখেতক আনিছিল বংগদেশৰ নদিয়াৰ পৰা। নদিয়া এখন ডিষ্ট্ৰিক্ট তাত আছে, সেই ডিষ্ট্ৰিক্টৰ পৰা অনা হৈছিল, আৰু সেইসমূহ মানুহকে বা সেইসকলৰ গোষ্ঠীৰ লোকসকলক এতিয়া পাৰ্বতীয় গোসাঁই বুলি জনা যায়।
কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্ম অধিক গা কৰি উঠিছিল স্বৰ্গদেউ শিৱসিংহৰ দিনত শাক্ত ধৰ্ম মানে বৈষ্ণৱ আৰু শাক্ত যিসকলে বিষ্ণুক উপাসনা কৰে তেওঁলোক হৈছে বৈষ্ণৱ আৰু যিসকলে শক্তি অৰ্থাৎ দেৱী দুৰ্গা বা পূজা ইত্যাদিক মানে বিশ্বাস কৰে তেওঁলোকক শাক্ত বুলি কোৱা হয় তাৰপিছত আছিলে গাগিনী কোন গাগিনী হৈছে মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল এটো হৈছে নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা মান্দক নেক্সট প্ৰশ্ন কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল কেপ্টেইন ৱেলছ 1792 চনৰ নৱেম্বৰ মাহৰ পৰা 1794 চনৰ মে মাহলৈ এপ্ৰক্সিমেট 2 বছৰ আছিল অসমৰ কোত লুন উৎপাদন হৈছিল খদিয়া আৰু নাগা পাহাৰত মানে লুন উৎপাদন হৈছিল তাৰপিছত আছিল অসমৰ সাধাৰণ মানুহে লুন কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল লুন বৰ দামী বস্তু আছিল বাবে লুন মানে কি বাৰু লুন মানে হৈছে নিমখ এবাৰ সমু দীঘলীয়া প্ৰশ্ন উত্তৰ মোৱামৰীয়াসকল কোন এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক'ব পাৰিনে মোৱামৰীয়াসকল কোন আমি প্ৰথম জানি লওঁ মোৱামৰীয়া শব্দটো মায়ামৰা শব্দৰ পৰা উৎপত্তি হোৱা যেন লাগে মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম ই কাল সংহতিৰ অন্তৰ্ভুক্ত মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য কৈবৰ্ত আদি লোকৰ মাজত এই সত্ৰৰ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল তথাকথিত সমাজ ব্যৱস্থাত এই জনজাতীয়সকলক হীন বা নিচ বুলি জ্ঞান কৰা হৈছিল যেনেকৈ অস্পৃশ্য যেনেকৈ তলৰ খাপৰ মানুহ এই ধৰণৰ এই লোকসকলক জ্ঞান কৰা হৈছিল কিন্তু ক্ষুদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মৰ্যাদা পাইছিল মানে এই যে মায়ামৰা সত্ৰ আছে এই সত্ৰটোত মানে যিসকল তল শ্ৰেণীৰ লোক বা যাক হীন বুলি জ্ঞান কৰা হৈছিল তেওঁলোকেও কিন্তু এই সত্ৰত যথেষ্ট সন্মান আৰু তেওঁলোকে সেই হীন মনোভাৱ পোৱা নাছিল যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল পুৰণি কালত জাতিভেদ উচ্চ নিচ আদিৰ ভেদাভেদ ভাৱ যথেষ্ট আছিল আৰু যাৰ বাবে যেতিয়া মানুহবিলাকে লাঞ্ছনাত ভুগিছিল শেষত গৈ পেলাই এই মায়ামৰা সত্ৰত স্থান লৈছিল আৰু গতিকে ইয়াত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল মোৱামৰীয়া বিদ্ৰোহক গণ অভ্যুত্থান বুলি অভিহিত কৰিব পাৰি কাৰণ এই বিদ্ৰোহত যোগদান কৰিছিল অজস্ৰ সাধাৰণ প্ৰজাই গণ অভ্যুত্থান মোৱামৰীয়া গণ অভ্যুত্থান বুলি কৈছে গণ মানে হৈছে ৰাইজ পাব্লিক আৰু অভ্যুত্থান মানে যেতিয়া সকলোৱে ইয়াত কি কৰে অংশগ্ৰহণ কৰে আৰু ইয়াক যেতিয়া উন্নীত কৰাৰ প্ৰচেষ্টা লয় তেতিয়া অভ্যুত্থান বুলি কয় গতিকে এইটো এটা গণ অভ্যুত্থান এইটো কাৰণে কোৱা হৈছে যে যথেষ্ট মানুহে সাধাৰণ শ্ৰেণীৰ প্ৰজা ইয়াত কোনো উচ্চ ৰজা মন্ত্ৰীমূলাৰ বিষয়া নহয় সাধাৰণ প্ৰজাই যাৰ ভিতৰত অধিক সংখ্যকে আছিল সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক ইয়াৰ পিছৰ প্ৰশ্ন মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত আৰম্ভ হৈছিল আৰু প্ৰায় ৩৫ বছৰ কাল জুৰি অসমৰ ৰাজনৈতিক আৰু সামাজিক আকাশ আৱৰি আছিল বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ আছিল এনেধৰণৰ মোৱামৰীয়া শিষ্যসকলৰ গুৰুৰ প্ৰতি অগাধ ভক্তি আছিল প্ৰয়োজনত তেওঁৰ হকে প্ৰাণ বিসৰ্জন দিবলৈও কুণ্ঠাবোধ কৰা নাছিল ময়ামৰা সত্ৰৰ এই শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে আনৰ ওচৰত মূৰ নুদুৱাইছিল তেনে পৰিস্থিতিত গুৰুৱে নিজকে মহাশক্তিশালী আনকি স্বৰ্গদেউৰ লগতো তুলনাৰ দুঃসাহস কৰিছিল ফলত আহোম ৰজা আৰু গুৰুৰ মাজত দ্বন্দ্ব সৃষ্টি হৈছিল এবাৰ স্বৰ্গদেউ প্ৰতাপ সিংহই মোৱামৰীয়া শিষ্যসকলৰ গুৰু ভক্তি গোপলংঘা কৰাৰ মানসেৰে সত্ৰৰ দুজন শিষ্যক এটা ঘোঁৰাত উঠাই দি ঘোঁৰা চেকুৰাই দিলে সন্মুখত দুখন চুকা তৰোৱাল সিহঁতৰ ডিঙিৰ সমানকৈ পথালিকৈ বান্ধি ৰাখিলে তেওঁ ভাবিছিল যে মোৱামৰীয়া শিষ্য দুজনে মৃত্যুৰ ভয়ত শিৰ নত কৰিবলৈ বাধ্য হ'ব কিন্তু সকলোকে হতচকিত কৰি দুই শিষ্য শিৰচ্ছেদ গ্ৰহণ কৰিলে কিন্তু নিজৰ মূৰ নুদুৱালে এই ঘটনাই মোৱামৰীয়া মহন্তৰ মান আত্মবিশ্বাস আৰু সাহস দুগুণ বৃদ্ধি কৰিলে প্ৰতাপ সিংহৰ পৰৱৰ্তী ৰজা চুকাফা ভগাৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক ৰাজআজ্ঞামতে হত্যা কৰা হৈছিল মোৱামৰীয়া এই হত্যাকাণ্ডৰ বাবে আহোম ৰাজতন্ত্ৰকেই জগৰীয়া কৰিছিল আৰু তাৰ প্ৰতিশোধ লোৱাৰ বাবে সংকল্প লৈছিল নিত্যানন্দদেৱৰ হত্যাৰ পিছত আৰু কেইবাটাও ৰাজ অতিশয্যৰ প্ৰমাণ পোৱা যায় তাৰ ভিতৰত শিৱসিংহৰ দিনত বৰ ৰজা
ফুলশ্বৰী নিৰ্দেশত মোৱামৰীয়া মহন্তক বলিৰ ফুট ল'বলৈ বাধ্য কৰোৱাটো এটা উল্লেখযোগ্য ঘটনা। এনে ধাৰাবাহিক নিৰ্যাতনৰ পঞ্জীভূত বেদনাৰ বহিঃপ্ৰকাশ ঘটিছিল মোৱামৰীয়া বিদ্ৰোহ। আচলতে ছাত্ৰ ছাত্ৰীসকল মোৱামৰীয়া বিদ্ৰোহটো তোমালোকে চাগে বুজি পাইছা। এই বিদ্ৰোহটো আচলতে ৰজা আৰু যিসকল মানে সত্ৰাধিকাৰ বা যিসকল মানে গুৰু আছিল, এই গুৰুসকলৰ মাজত কি হৈছিল, এটা মানে বিভেদ সৃষ্টি হৈ পেলাই হৈছিল। মানে এই গুৰুসকলৰ পাৱাৰটো ইমান বেছি আছিল যে তেওঁলোকে ৰজাৰ নিচিনা মানে পাৱাৰ পাই গৈছিল বা তেওঁলোকে ৰজাৰ সমপৰ্যায়ৰ বুলি ধৰিছিল, যাৰ বাবেই ৰজাই কেতিয়াবা কেতিয়াবা তেওঁলোকক মানে এই অপমানবোধ জ্ঞান কৰি তেওঁলোকৰ বিৰুদ্ধে কিছুমান কাৰ্যকলাপ লৈছিল বা কেতিয়াবা হত্যা পৰ্যন্ত কৰাইছিল। আৰু তাৰ বাবেই এই যে শিষ্যসকলে কি কৰিছিল, বিদ্ৰোহ কৰিছিল, আৰু ইয়াকে মোৱামৰীয়া বিদ্ৰোহ বুলি কোৱা হয়, আৰু যিটো উৎপত্তি হৈছিল মায়ামৰা নামৰ সত্ৰৰ পৰা। আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰিবলৈ দিছে। এইটো এটা লং কুৱেশ্যন। আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ এটা প্ৰধান কাৰক আছিল, সেই বিষয়ে তলত আলোচনা কৰা হ'ল। আহোমসকলে অসমত ৰাজত্ব কৰাৰ আৰম্ভণিৰ পৰাই নিজাববীয়া ধৰ্মত বিশ্বাসী লোক আছিল। চোমদেউ আছিল তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা, কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিল। পিছলৈ আচলতে হিন্দু ধৰ্মত যেনেকৈ বিভিন্ন দেৱ দেৱীৰ পূজা কৰা হয়, আচলতে কিন্তু এই যে মোৱামৰীয়াসকল বা আহোমসকলে কিন্তু তেওঁলোকে চোমদেউ নামৰ এগৰাকী দেৱতাকহে প্ৰথম পূজা কৰাইছিল, কিন্তু হিন্দু ধৰ্মৰ দেৱ দেৱীৰ প্ৰতি তেওঁলোক আকৰ্ষিত নাছিল। হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিল, অৰ্থাৎ সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হ'ল। পিছলৈ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদান কৰিছিল। বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটি বাৰী ধন পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীৰে উন্নীত কৰিছিল, যাৰ ফলত সত্ৰবোৰৰ মাজতো ৰজা অনুগ্ৰহ লাভৰ বাবে প্ৰতিযোগিতা চলিছিল। ভিন্ন সংহতি কৰিছিল, ভিন্ন গদাধৰ সংহতি অথবা বিভিন্ন সত্ৰৰ মাজত দ্বন্দ্ব কাজিয়াৰ সূত্ৰপাত হ'বলৈ লৈছিল। মানে কি সত্ৰবিলাকৰ মাজতো কি হৈছিল, বিভাজন হ'বলৈ লৈছিল। এইটোকে মানে শংকৰদেৱৰ মৃত্যুৰ পাছত শিষ্যসকলৰ মাজতো সেইবাবে এই যে সত্ৰবোৰৰ বিভাজন হৈছিল, ইয়াকে কি কোৱা হৈছিল, সংহতি। তাৰ পিছত লাহে লাহে গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ এই প্ৰতিপত্তি বোধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল। সেয়েহে গদাধৰ সিংহই আহোমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিহে উপযুক্ত বুলি কৰিছিল। মানে সত্ৰবিলাকৰ প্ৰতি ৰজাসকলৰ যিটো নেকি মানে তেওঁলোকৰ মানে চিম্পেথি, অৰ্থাৎ তেওঁলোকৰ মানে সমীহযুক্ত যি ভাৱ, সেইটো নকৰি পেলাই দমন কৰিবলৈহে চেষ্টা কৰিছিল। কাৰণ গদাধৰ সিংহাসনত উঠাৰ আগতে তেওঁ যেতিয়া ৰাজৰোষত পৰি বিভিন্ন ঠাইত পলাই ফুৰিছিল, তেতিয়া বিভিন্ন সত্ৰৰ ভিতৰত প্ৰচলিত ৰাজসিক পৰম্পৰাৰ বিষয়ে জানিব পাৰিছিল। তেওঁ সত্ৰাধিকাৰসকলৰ ক্ষমতা আৰু শক্তি দেখি তবত মানিছিল। সত্ৰবোৰে একোজন আহোম ৰাজ্যৰ ভিতৰতে থকা সমান্তৰাল ৰাজ্য বুলি পতিয়ন গৈছিল। সেয়েহে ৰজা হৈয়েই তেওঁ সত্ৰাধিকাৰ আৰু সত্ৰৰ ক্ষমতা কৰ্তন কৰিবলৈ উঠি পৰি লাগিছিল। গদাধৰ সিংহৰ দিনৰ পৰিৱৰ্তিত আহোম নীতিৰ সন্মুখত তিষ্ঠিব নোৱাৰি বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। মানে এই সত্ৰাধিকাৰবোৰৰ পাৱাৰ ইমান বেছি যে তেওঁলোকে ৰজাৰ সমান নিজকে ৰজা জ্ঞান কৰিবলৈ লৈছিল। সেয়েহে যেতিয়াই গদাধৰ সিংহ ৰজা হ'ল, তেওঁ প্ৰথমে কি কৰিলে, এই যে সত্ৰাধিকাৰৰ পাৱাৰ, অৰ্থাৎ সত্ৰাধিকাৰবোৰৰ পাৱাৰ মানে নিৰ্মূল কৰিবলৈ চেষ্টা কৰিছিল, আৰু যাৰ বাবে এই সত্ৰাধিকাৰবোৰো কি কৰিছিল, বিভিন্ন ঠাইত পলাবলগীয়া অৱস্থা হৈছিল। বহুকেইজন সত্ৰাধিকাৰক ধৰি আনি ৰাজআদেশত অবৰ্ণনীয় অত্যাচাৰ চলোৱা হৈছিল। অৱশ্যে আহোমৰ এই নীতি বেছি দিন নাথাকিল। গদাধৰ সিংহৰ পিছৰ জনা ৰাজ্য ৰুদ্ৰসিংহই এই নীতিৰ পুনৰাই পৰিৱৰ্তন সাধিছিল, আৰু নিৰ্যাতিত অথবা পলাতক ৰজা ৰুদ্ৰসিংহই এই নীতিৰ পুনৰাই পৰিৱৰ্তন সাধিছিল। নিৰ্যাতিত অথবা পলাতক সত্ৰাধিকাৰসকলক পুনৰাই ঘূৰাই আনি স্বৰ্গদেৱে গড়গাঁৱৰ সমীপৰ মাজুলীত ৰাখিছিল। তাৰ ফলত ৰাজধানীৰ পৰা সততে সত্ৰাধিকাৰসকলে ওপৰত সজাগ দৃষ্টি ৰাখিব পাৰিছিল। ইমানেই নহয়, তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱ দেশৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দি ক্ষুদ্ৰ সত্ৰাধিকাৰবোৰৰ লগত এক প্ৰকাৰৰ মনোমালিন্যৰ সৃষ্টি কৰিছিল। এইদৰে ব্ৰাহ্মণ আৰু শূদ্ৰৰ মাজত বিভেদৰ বীজ সিঁচি দিও বৰ্ণৰ মাজৰ মতান্তৰ বৃদ্ধিহে কৰিছিল। তাৰ পৰিণতি আমি ৰুদ্ৰসিংহৰ পিছৰ জনা স্বৰ্গদেউ শিৱসিংহৰ দিনত স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখিবলৈ পাওঁ। স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলশ্বৰী অধিক প্ৰতিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিবলৈ সুবিধা পালে।
এটা সময়ত ৰাজ আজ্ঞামতেই ক্ষুদ্ৰ মহন্তকালৰ ওপৰত নিৰ্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ জুলুমকৈ শাক্ত পূজাত ভাগ ল'বলৈ বা বলিৰ তেজৰ ফুট ল'বলৈ বাধ্য কৰাৰ উদাহৰণ পোৱা যায়। এনে অত্যাচাৰৰ ফলাফলেই আছিল মোৱামৰীয়া বিদ্ৰোহ। পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল, তোমাৰ নিজস্ব মতামত দাঙি ধৰা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাইক প্ৰথা মানে কি আগতে আমি এই কথাটো জানি ল'ব লাগিব। এতিয়া আমি পোনপ্ৰথমে জানি লওঁ পাইক প্ৰথা। গতিকে আহোমসকলৰ ৰাজত্বকালত প্ৰচলিত এক প্ৰথা আছিল। বিশ্বাস কৰা হয় যে এই প্ৰথাটো দক্ষিণ পূব এছিয়াত প্ৰচলিত আছিল। আহোমসকলে 1228 খ্ৰীষ্টাব্দত অসমলৈ অহাৰ পিছত এই প্ৰথাৰ প্ৰচলন কৰে। এই প্ৰথাটোৱে 1609 খ্ৰীষ্টাব্দত মোমাই তামুলী বৰবৰুৱাৰ কিছু সাল সলনি কৰি নতুনকৈ প্ৰচলন কৰে। বিজ্ঞসকলৰ মত প্ৰকাশ কৰে যে এই পাইক প্ৰথাই আহোমসকলৰ পতনৰ মূল কাৰণ আছিল। আহোম ৰাজ্যৰ ৰাজবংশীয় লোক, পুৰোহিত, উচ্চ বৰ্গৰ জাতি অথবা দাসসকলক বাদ দি 15 পৰা 50 বছৰ বয়সীয়া সকলো পুৰুষকে পাইক বোলা হৈছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত প্ৰায় 1714 খ্ৰীষ্টাব্দত মুঠ জনসংখ্যাৰ প্ৰায় 90% লোকেই এই শ্ৰেণীৰ অন্তৰ্ভুক্ত আছিল। এই পাইকসকলে আহোম ৰাজ্যখনৰ উন্নতিৰ বাবে সেৱা আগবঢ়াইছিল। ৰাজ্যখনৰ আলি পদূলি বন্ধা, মঠ মন্দিৰ নিৰ্মাণ, পুখুৰী খন্দা আদি কামবোৰো তেওঁলোকৰ দ্বাৰা কৰোৱা হৈছিল। আনহাতে প্ৰত্যেক পাইকেই আছিল এজন সৈনিক। গতিকে তেওঁলোক সামৰিক শিক্ষা ল'ব লাগিছিল। নিজৰ বিভাগীয় বিষয়াৰ তলত কাৰিকৰ যুদ্ধৰ আখৰা কৰি থাকিবলৈ পৰামৰ্শ দিছিল। গতিকে প্ৰতিজন কৰ্মঠ পুৰুষে বিদ্যাৰ শিক্ষা ল'ব লাগিছিল আৰু প্ৰয়োজন সাপেক্ষে দেশ ৰক্ষাৰ বাবে হাঁহিমুখে ওলাই আহিছিল। আহোম সৈন্যবাহিনী যুদ্ধক্ষেত্ৰত দেখুওৱা পাৰত তোমালোকে ইয়াত দেখিবা যে 4জন পাইকেৰে একোটা গোট সম্পূৰ্ণ হৈছিল। পাইক মানে কেইজন? 4জন পাইক এটা গোট হৈছিল। সাধাৰণতে এটা গোটৰ এজন পাইকে বছৰেকত 3 মাহকৈ ৰাজাঘৰীয়া কামত বিনা পাৰিশ্ৰমিকেৰে শ্ৰমদান দিব লাগিছিল। পাৰিশ্ৰমিক আহি কেচকালটো ইয়াতে লাগিছে যে পাৰিশ্ৰমিক নোহোৱাকে তেওঁলোকে যে খাটিব, তেওঁলোকে যে শ্ৰম দিব, কোনো পইচা কোনো ধৰণৰ তাৰ কৰ্মৰ বিনিময়ত তেওঁলোকে একো দিয়া নহৈছিল। প্ৰথমজনৰ সময় শেষ হলে দ্বিতীয়জন গৈ প্ৰথমজনৰ সলনি খাটি দিব লাগিছিল। পৰৱৰ্তী তৃতীয় আৰু চতুৰ্থজনৰ ৰজাঘৰত খাটি দিব লাগিছিল। এনেদৰে খাটি দিয়াৰ বাবদ প্ৰতিজন পাইকে ৰজাঘৰৰ দুপৰাকৈ মাটি বিনা খাজনাই ভোগ কৰিবলৈ পাইছিল। খালি মাটিহে ভোগ কৰিবলৈ পাইছিল। কিন্তু পাইকসকলে মাটিৰ মালিকী স্বত্ব পোৱা নাছিল। ভোগহে কৰিবলৈ পাব, কিন্তু মাটিৰ মালিক হ'ব পৰা নাছিল। তেওঁলোকে পোৱা সেই দুপুৰা মাটি তেওঁলোকৰ খেলৰ নামতেহে মঞ্জুৰি দিয়া হৈছিল। যিকোনো এজনক পাইক অক্ষম হোৱাৰ পাছত তেওঁৰ মাটিৰ নিজৰ খেলক গতাই দিয়াৰ নিয়ম আছিল, যদিও বাপেকৰ পিছত পুতেকেই সেই মাটি লাভ কৰিছিল। আনহাতে পাইকসকলক পৰিচালনা কৰাৰ বাবে 4জন পাইকৰ ওপৰত এজন বৰা, এজন পাইকৰ ওপৰত এজন শইকীয়া, 1000 পাইকৰ ওপৰত এজন হাজৰিকা আৰু 6000 পাইকৰ ওপৰত এজন ফুকন। চোৱা কথাটো তোমালোকে মন কৰিবা যে 4জন পাইকৰ ওপৰত কি দিয়া হৈছিল? বৰা। তাৰ পৰাই কিন্তু আজিকালি বৰা উপাধিটো আহিল। 100জন পাইকৰ ওপৰত এজন শইকীয়া, 100 গতিকে এইটো শইকীয়া হ'ল, আৰু 1000 গতিকে হৈ গ'ল হাজৰিকা, আৰু 6000 তাৰ কাৰণে হৈ গ'ল ফুকন। গতিকে এনেধৰণে আমি উপাধিবোৰ আচলতে আজিকালি যি অসমীয়া সমাজত যি উপাধিবোৰ পোৱা গৈছে, ই আচলতে এই পাইক প্ৰথাৰ এটা অংগ বিশেষ। গতিকে আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাইক প্ৰথাটোৰ বিষয়ে অলপ হলেও বুজি উঠিছা। ইয়াতে দিছে যে চমুৱাসকলৰ মাজৰ পৰাই শইকীয়া, হাজৰিকা আদি বিষয়াসকলক নিযুক্তি দিয়া হৈছিল। অসমৰ প্ৰাপ্তবয়স্ক মানুহবিলাকক কিছুমান খেলত বিভক্ত কৰা হৈছিল। প্ৰতি খেলৰে নাও তৈয়াৰ কৰা, নাও সজা, গৃহ নিৰ্মাণ কৰা, ৰসদ যোগান ধৰা, নালি পদূলি নিৰ্মাণ কৰা, ৰাজহ তোলা, হাতী ধৰা, খেন চোৱা, হাবি বন পৰিদৰ্শন কৰা আদি বিভিন্ন কৰ্ম কৰিছিল। গতিকে খেলবিলাকৰ ওপৰত ফুকন, বৰুৱা, ৰাজখোৱা প্ৰভৃতি বিষয়া আছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়ে আছিল পাইক প্ৰথা আৰু পাইক প্ৰথাত জড়িত ব্যক্তিসকলৰ কিছুমান ভাৱ। গতিকে আমি এতিয়া পাইক মানে বুজি পাইছো। গতিকে নেক্সট কুৱেশ্যন আছিল যে পাইক প্ৰথা মতে মোৱামৰীয়া বিদ্ৰোহৰ কিমানবোৰ জগৰীয়া আছিল, তোমাৰ নিজস্ব মতামত দাঙি ধৰা। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত পাইকৰ সংখ্যা হ্ৰাস পাই অহাৰ লগে লগে প্ৰজাৰ ওপৰত ৰাজকীয় শোষণৰ বোজা যথেষ্ট বৃদ্ধি পাইছিল। একোজন মানুহক বছৰৰ 4 মাহকৈ ৰাষ্ট্ৰই পাইক ৰূপে লৈ পাইক মানে কি বুজিলা? পাইক মানে হৈছে বিনা পইচাত খাটি থকা একোজন ব্যক্তি, য'ত কিছুমান গোট হিচাপে বান্ধি দিয়া হৈছিল। 4জনীয়া এটা গোট আছিল। এই ব্যক্তিবোৰে কি কৰে? দুপুৰা মাটি ভোগ কৰিবলৈহে পায়, কিন্তু মাটিটো তেওঁলোকৰ নিজৰ নামত নাযায় বা সন্তানৰ নামলৈ আগলৈকে নাযায়। বিনা পইচাত খাটি থাকিবলগীয়া এই প্ৰথাটোৱে হৈছে পাইক প্ৰথা। অৰ্থাৎ মজুৰি শ্ৰমদান দিব লাগিব আৰু শ্ৰমৰ কোনো মূল্য নাপায়।
সেইকাৰণে সেই ব্যক্তিসকলক প্ৰায় 90% 16ৰ পৰা ধৰি কিমান এটা নিৰ্দিষ্ট বয়সৰ প্ৰতিটো লোকে কি কৰিব লাগিছিল শ্ৰমদান দিব লাগিছিল এখন সমাজৰ যদি 90% লোকে বিনা শ্ৰমত বিনা মূল্যত যদি শ্ৰমদান দিব লগা হয় তেতিয়াহ'লে সেই সমাজখন কেনেকৈ চলিব যাৰ বাবে এই মুৱামৰীয়া বিদ্ৰোহৰ সৃষ্টি হোৱা বুলি মানে কোৱা হৈছিল একোজন মানুহক বছৰৰ 4 মাহকৈ ৰাষ্ট্ৰৰ পাইক ৰূপে লৈ যোৱাৰ ফলত কৃষি অৰ্থনীতিৰ যথেষ্ট ক্ষতি হৈছিল শাৰীৰিক শ্ৰমৰ বুজা বৃদ্ধিৰ মাজেৰে প্ৰজা শোষণৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰা নাছিল ব্ৰহ্মপুত্ৰ উত্তৰৰ পৰা দফলা বহতীয়া ৰূপে পৰিণত অহোম প্ৰজাসকলে সততে দুই ধৰণে চৰকাৰৰ বুজা মূৰ পাতি ল'ব লাগিছিল তেওঁলোকে একে সময়তে আহোম ৰাষ্ট্ৰৰ প্ৰতি বাধ্যতামূলক পাইক সেৱা দান কৰাৰ লগতে উত্তৰৰ পাহাৰ অঞ্চলত বসবাস কৰা জনজাতিসকলকো প্ৰচাৰ ৰূপে এবিধ কৰ আদায় দিব লাগিছিল এফালেতো পাইক হিচাপে তেওঁলোকে খাটিবই লাগে বিনা পইচাত আৰু ইফালেকো কৰ দিবও লাগে অৰ্থাৎ টেক্স দিবও লগা হৈছিল সো নেক্সট কি দিছে দেশত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলন হোৱা নাছিল যদিও যেনেকৈ মানুহৰ হাতত অলপ অচৰপ মুদ্ৰা পৰিছিল তাৰেই সহায়ত তেওঁলোকে পাইক খটাৰ পৰা ৰেহাই পোৱাৰ ব্যৱস্থা কৰিছিল তেওঁলোকে কিছুমানে কি কৰে যে মই পাইক নাখাটো তাৰ বিনিময়ত কি দিম মই কৰ দিম বা মুদ্ৰা দি দিম তেওঁলোকে মুদ্ৰা দিছিল তাৰ পিছত আছিল বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পোৱা পাইকক চমুৱা বোলা হৈছিল এতিয়া যিবিলাক এটা চোৱা চমুৱা কাৰ এটা আমি বহুতো অসমীয়া মানুহৰ টাইটেল তোমালোকে পোৱা চমুৱা যিসকলে এই যে পাইক খাটে পাইক খটাৰ পৰা কি কৰিছিল মুদ্ৰা দি পেলাই পাইক নাখাটিবলৈ তেওঁলোকে কি কৰিছিল মুদ্ৰা দি দিছিল যাৰ বিনিময়ত তেওঁলোকে পাইক খাটিবলগীয়া নহৈছিল আৰু সেইসকলক কি বুলি কয় চমুৱা বুলি কয় চহকী পৰিয়ালৰ লোকে ধন চিত সংগ্ৰহ কৰি ৰজা ঘৰত জমা দি কাৰি পাইকৰ বহিৰ পৰা নাম কাটি চমুৱা শ্ৰেণীলৈ উঠিছিল চমুৱা শ্ৰেণীৰ উঠাৰ অৱশিষ্ট কাৰি পাইকৰ ওপৰত শ্ৰমৰ বোজা বাঢ়িছিল তো কিছুমান কি হৈ গ'ল চমুৱা হৈ গ'ল তেওঁলোকে কাম কৰিব লগা নহয় কিন্তু যিখিনি অৱশিষ্ট লোক আছিল যিবিলাকে টকা পইচা দিব নোৱাৰিছিল তেওঁলোকৰ কিন্তু কামৰ বোজা বাঢ়িছিল আৰু কষ্ট হৈছিল এনেধৰণৰ প্ৰজা শোষণে আহোম ৰাজতন্ত্ৰৰ ৰাজহাড় জোকাৰি তুলিছিল ইয়াত জোকাৰিৰ পিছত কিন্তু দাড়িটো নহব সাধাৰণ প্ৰজাসকলৰ সমাজত নিষ্কিন বুলি পৰিগণিত হৈছিল সমাজত এই প্ৰজাসকলৰ মান মৰ্যাদা বোলা বস্তুটো নাছিল তেওঁলোক আছিল শ্ৰম কৰা যন্ত্ৰ তাৰেই ফলস্বৰূপে দেশত সামাজিক সংঘাত বৃদ্ধি পাইছিল সেই কাৰণে সমাজৰ নিম্ন শ্ৰেণীৰ প্ৰজাসকলে আহোম ৰাজতন্ত্ৰৰ ওপৰত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি আছিল তেওঁলোকে বিদ্ৰোহ সমাগত হোৱাৰ লগে লগে আন বিদ্ৰোহীসকলৰ লগতে যোগাযোগ ব্যৱস্থাপন কৰিছিল এই শোষণ নীতিৰ বাবে লাহে লাহে মুৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই মুৱামৰীয়া বিদ্ৰোহ আৰু পাইক প্ৰথাটো বুজি পালা যে পাইক প্ৰথা এনেকুৱা এটা প্ৰথা কোনো পইচা নোহোৱাকে দেশৰ প্ৰায় 90% মানুহে মানে ডেকা চামে কি কৰিব লাগে কষ্ট খাটনি কৰিব লাগে আৰু য'ত তেওঁলোকে কোনো মাটি সম্পত্তিও ভোগ কৰিবলৈ নাপায় আৰু কোনো পইচা তাৰ বিনিময়ত তেওঁলোকে নাপায় আৰু যাৰ কাৰণে কি হৈছিল যদি পইচা নাপায় তেতিয়াহ'লে মানুহ চলিব কেনেকৈ তাৰ বাবে কি হৈছিল বিদ্ৰোহ হৈছিল কাৰণ প্ৰতিটো কৰ্মৰ বিনিময়ত মানুহক কি দিব লগা হয় তাৰ শ্ৰমৰ মূল্য দিব লগা হয় কিন্তু কোনো ধৰণৰ মূল্য ইয়াত দিয়া নহৈছিল উলটাই তেওঁলোকে কিছু ঠাইত কৰহে দিব লগাইছিল বা টেক্স দিবলগীয়া হৈছিল এটা মুৱামৰীয়া বিদ্ৰোহৰনো কি ফল হ'ল আমি ফলবোৰ আলোচনা কৰিব লাগে আহোম শাসনৰ কালচোৱাত হোৱা মুৱামৰীয়া বিদ্ৰোহৰ পৰিণতি বৰ সুদূৰ প্ৰসাৰী আছিল এই বিদ্ৰোহৰ ফলত পৰাক্ৰমী ইংৰাজী সাম্ৰাজ্যবাদী শক্তিক অসম দেশৰ আহোম শাসকে নিজেই নিজৰ প্ৰজাৰ বিদ্ৰোহ দমন কৰিবলৈ মাতি আনিছিল এটা মুৱামৰীয়া বিদ্ৰোহ যে হৈ আছে সেই বিদ্ৰোহ এটা ৰখাব কেনেকে অসমৰ যিখিনি ৰজা আছিল সেই ৰজাসকলেতো মুৱামৰীয়া বিদ্ৰোহ দমন কৰিব নোৱাৰা হ'ল তেতিয়া কি কৰিলে ব্ৰিটিছ বিলাকক মাতি লৈ আহিলে যে এই বিদ্ৰোহ দমন কৰা এই বিদ্ৰোহৰ পৰিণতি স্বৰূপে প্ৰথমবাৰৰ বাবে শক্তিশালী বিদেশী শাসকে অসমৰ মাটিত ভৰি দিয়ে চোৱা এনেকি কিন্তু ব্ৰিটিছক মাতি আনিলে আৰু ব্ৰিটিছে অসমত ভৰি দিলে ইংৰাজ সেনাপতি কেপ্টেইন ৱেলছে মুৱামৰীয়া বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক পুনৰ শাসনভাৰ দি উভতাই যোৱা কাৰ্য আহোম ৰাজ্যৰ শাসনৰ ক্ষমতাৰ স্বৰূপটো ভালদৰে বুজি পাইছিল এই অৱস্থাই অসমৰ প্ৰতি ইংৰাজসকলৰ এক স্থায়ী আকৰ্ষণ আনে ইংৰাজসকলে অসমলৈ আহি সমৃদ্ধশালী অসমৰ ওপৰত তেওঁলোকৰ লোলুপ দৃষ্টি পৰিছিল ই অসমৰ প্ৰতি ভৱিষ্যত পৰাধীনতাৰ এক ইংগিত বহন কৰিছিল
তো যেতিয়া গুজালি মেলে যেতিয়া তেওঁলোকে আহি পেলাই এনেকুৱা এটা চান্স পাই গ'ল তেতিয়া নিশ্চয়কৈ অসমখনক তেওঁলোকে অধিকাৰ কৰি ল'বলৈ লাহে লাহে ব্ৰিটিছসকলে এনেকৈ লাহে লাহে অসমত কেনেকৈ মানে অধিকাৰ কৰিব বা অসমখনক যেনেকৈ মানে পৰাধীন কৰি ল'ব সেই চেষ্টাটো কৰিছিল ইংৰাজ সেনাপতি কেপ্টেইন ৱেলছে অসম অভিযানলৈ আহি আহোম ৰজাৰ শাসন ব্যৱস্থাৰ যে একেবাৰে শোচনীয় অৱস্থা আছিল তাক জানিব পাৰিছিল সোৱা কথাটো এই কাৰণে কোৱা হয় যে নিজৰ ঘৰৰ দুৰ্বলতা আনক কেতিয়াও জানিব দিব নালাগে যেতিয়া আনে তোমাৰ ঘৰৰ দুৰ্বলতা মোৱামৰীয়া বিদ্ৰোহীসকলৰ নেতাসকলে নিজৰ ব্যক্তিগত স্বাৰ্থক প্ৰাধান্য দি দেশৰ স্বাৰ্থ অৱজ্ঞা কৰিছিল নেতাসকলে নিজে ৰাজ্য প্ৰতিষ্ঠা কৰি ৰজা হৈ দেশ শাসন কৰিবলৈ লৈছিল নেতাসকলৰ বিভাজনে বিদ্ৰোহ মূল উদ্দেশ্যটোক দুৰ্বল কৰি তুলিছিল যে মোৱামৰীয়া বিদ্ৰোহ যে হ'ব এতিয়া মোৱামৰীয়া বিদ্ৰোহ কৰিব কি কাৰণে বিদ্ৰোহৰ এটা ভাল উদ্দেশ্য থাকে কিন্তু কোনো উদ্দেশ্যই নোহোৱা হ'ল যেতিয়া এজন স্বাৰ্থলোভী মানুহে নিজৰ স্বাৰ্থৰ কাৰণে দেশৰ স্বাৰ্থ বাদ দিছিল আৰু কেনেকৈ নিজে স্বাৰ্থ পূৰা কৰিব পাৰো সেই ধান্দাত লাগিছিল আৰু ৰজা হ'বলৈ চেষ্টা কৰিছিল মোৱামৰীয়া বিদ্ৰোহৰ ফলত আহোম ৰাজ্যৰ শাসন ব্যৱস্থা সম্পূৰ্ণ ভাঙি পৰিছিল বিদ্ৰোহ দমনৰ পিছত ৰাজ্য নামতহে আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই বিদ্ৰোহ দমনৰ নামত নিজৰ ময়মতালিৰে শাসন চলাই সকলো প্ৰজাকে অতিষ্ঠ কৰি তুলিছিল তাৰপিছত আছিল আহোম ৰজাৰ ক্ষমতাহীনতাৰ সুযোগ লৈ বিদ্ৰোহীৰ পিছত বুঢ়াগোহাঁই পূৰ্ণানন্দ সৰ্বসৰ্বা হৈ পৰিছিল তেওঁ আন ডাঙৰীয়াসকলক আওকাণ কৰি তেওঁলোকৰ যোগ্য স্থান নিদি নিজৰ স্বাৰ্থ পূৰণৰ বাবে শাসন চলাই গৈছিল ৰজাৰ নামত পূৰ্ণানন্দ স্বেচ্ছাচাৰিতাই সীমা চেৰাই গৈছিল ইয়াৰ ফলত অসমৰ ডাঙৰীয়াসকলে বিদ্ৰোহী হৈ উঠিছিল এই সুবিধাতে পানীমোৱাৰ বিদ্ৰোহ সত্ৰামৰ বিদ্ৰোহ ষড়যন্ত্ৰ বৰফুকন বদনচন্দ্ৰ বিদ্ৰোহ আজি দেখা দিছিল এই অসমত আহোম শাসনৰ মানে পতনমুখী গতিয়ে শেষ সীমা পাইছিলগৈ মোৱামৰীয়া বিদ্ৰোহৰ ফলত অসমত অৰ্থনীতিৰ অৱস্থা শোচনীয় হৈছিল আৰু খেতিপথাৰ বছৰ পৰি ৰৈছিল দেশত দুৰ্ভিক্ষই দেখা দিছিল বেছিভাগ প্ৰজা হাবিয়ে বননিয়ে পলাই গৈছিল আৰু দেশ উচ্ছন্ন হৈ গৈছিল গতিকে এয়া আছিল মোৱামৰীয়া বিদ্ৰোহৰ কিছুমান প্ৰভাৱ আৰু দুষ্প্ৰভাৱ 6 নম্বৰ মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাবা যুক্তি দিয়া মোৱামৰীয়া বিদ্ৰোহত যদিও আহোম ৰজাসকলে বিদ্ৰোহীসকলক দমন কৰিবলৈ সক্ষম হৈছিল তথাপি এই বিদ্ৰোহত মোৱামৰীয়াসকল বিফল হোৱা বুলি ক'ব নোৱাৰি কিয়নো মোৱামৰীয়া প্ৰজা বিদ্ৰোহ অসমৰ লাইখুটা লৰাই পেলাইছিল এই বিদ্ৰোহত বিদ্ৰোহীসকলে উজনি নামনিৰ বহু অঞ্চল নিজৰ দখললৈ আনি নিজৰ আধিপত্য বিস্তাৰ কৰিছিল প্ৰায় 35 বছৰ কাল জুৰি চলা এই বিদ্ৰোহ মানৰ আক্ৰমণৰ সময়লৈকে কেইবাজনো ৰজাৰ ৰাজত্বকাল অস্থিৰ কৰি ৰাখিছিল মোৱামৰীয়া বিদ্ৰোহ চতুৰ্থ বিদ্ৰোহত সিংহসকলৰ জৰিয়তে মোৱামৰীয়াসকলে মানসকলক দুবাৰো অসমলৈ আনিছিল যদিও দুইবাৰে বুঢ়াগোহাঁয়ে মানুহসকলক ভেটা দি উভতাই পঠাইছিল আৰু মোৱামৰীয়াসকলক দমন কৰিছিল কিন্তু মানৰ লগত মোৱামৰীয়া শেহতীয়া বুজাবুজি দেশৰ কাৰণে মংগলজনক বুলিহে বুঢ়াগোহাঁয়ে হাড়ে হেমজিয়ে বুজি পাইছিল আৰু সেইবাবে যথাসম্ভৱ সোনকালে বিদ্ৰোহৰ এটা স্থায়ী সমাধান কৰিবলৈ বিচাৰিছিল মোৱামৰীয়াসকলৰ ভিতৰত অত্যন্ত মৰাণসকলে সবাতোকৈ শক্তিশালী আৰু সংখ্যাগৰিষ্ঠ আছিল মৰাণ সৰ্বানন্দৰ লগত এখন চুক্তি কৰি বৌমাৰক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজত ভূখণ্ড মটক ৰাজ্য নাম দি এখন নতুন স্বতন্ত্ৰ ৰাজ্য স্থাপন কৰে সৰ্বানন্দই বছৰি কৰ সোধাবলৈ মান্তি হৈছিল ইয়াৰ পিছত মোৱামৰীয়াসকলে বিদ্ৰোহত সফল হৈছিল কিন্তু এই বিদ্ৰোহে আহোম ৰাজতন্ত্ৰৰ ভেটি উফৰাই পেলাবলৈ উপক্ৰম কৰিছিল যাৰ ফলত ইংৰাজসকলক অসমত খুপনি পুতাৰ পথ মুকলি কৰি দিয়া হৈছিল আৰু এনেদৰে অসমখনক এক ভয়াৱহ ভৱিষ্যতৰ ফালে আগুৱাই দিছিল সেই ফালৰ পৰা চালে এই বিদ্ৰোহক এক বিফল বিদ্ৰোহ বুলিহে ক'ব পাৰি ইয়াৰ পিছৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্নটো যে কেপ্টেইন ৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল আৰু তেওঁ কিয় আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল মোৱামৰীয়া প্ৰজা বিদ্ৰোহে সমগ্ৰ অসম ৰাজ্যত এটা প্ৰচণ্ড জোকাৰণি তুলিছিল যাৰ পৰিণতিত ৰাজতন্ত্ৰৰ ভেটিয়ে উফৰি পৰাৰ উপক্ৰম হৈছিল এনে এটা ভয়াৱহ ৰাজনৈতিক ভূমিকম্পৰ পৰা ৰক্ষা পাবলৈ আভ্যন্তৰীণভাৱে আহোম শাসনতন্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল আৰু তাৰ ফলত তেওঁলোকে বংগদেশত থকা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত সামৰিক সাহায্য ভিক্ষা কৰিবলৈ বাধ্য হৈছিল আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই কোম্পানী চৰকাৰে অসমলৈ সামৰিক অভিযান চলায় অৱশ্যে ইংৰাজীও এনে এক সুযোগৰ অপেক্ষাতে আছিল এই অভিযানৰ প্ৰধান উদ্দেশ্য আছিল অসমৰ বিষয়ে বিতং খা খবৰ আৰু তথ্যপাতি সংগ্ৰহ আৰু লগতে বৰকান্দাজ আৰু মোৱামৰীয়া বিদ্ৰোহ দমন কৰি আহোম ৰজাক
পুনৰ সিংহাসনত প্ৰতিষ্ঠা কৰা। এই সামৰিক অভিযানৰ নেতৃত্ব দি কেপ্টেইন থমাছ ৱেলছ অসমলৈ আহিছিল। কেপ্টেইন গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ উত্তৰসূৰী হিচাপে ছাৰ জন ডাৰে নতুন নীতি গ্ৰহণ কৰিছিল। এই নতুন নীতি আছিল পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি। এই দৃঢ়তাৰে এই নীতি কাৰ্যকৰী কৰিব বিচাৰিছিল। সেইবাবে অতি সোনকালে ৱেলছক অসমৰ পৰা প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ লগতে অন্যান্য আহোম ডাঙৰীয়াসকলে বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও ৱেলছে আধাতে অভিযান সামৰি ঘূৰি যাবলৈ বাধ্য হৈছিল বা সিদ্ধান্ত লৈছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পৰৱৰ্তী পৰ্চসমূহ ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই আলোচনা কৰিম। গতিকে ভিডিঅ'টো যথেষ্ট দীঘল হ'ব, তাৰ বাবে ভিডিঅ'টো ইমানলৈ সামৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো ভাল পালা, বুজি পাইছা, তেতিয়াহ'লে নিশ্চয়কৈ লাইক কমেণ্ট কৰিবা আৰু কমেণ্ট কৰি পেলাই ইয়াতে তোমালোকে মোৰ লগত যোগাযোগটো স্থাপন ৰাখিবলৈ যত্নৱান হোৱা। গতিকে ইয়াকে কৈ পেলাই মোৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ।